ইবা মণিপুৰৰ বিশেষকৈ মণিপুৰৰ যি জিৰিবাম জিলা আছে এই জিৰিবাম জিলাত কেইবাদিন ধৰি আপোনাৰ জনা আছে নিশ্চয় কেইবাদিন ধৰি জিৰিবাম জিলাখন উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি আছে। আইন শৃংখলাজনিত পৰিস্থিতি যথেষ্টখিনি অৱনতি হৈছে। প্ৰতিদিনাই আচলতে ইয়াতে জিৰিবাম জিলাখনত এটা না এটা ঘটনা সংঘটিত হৈ আছে, হিংসাত্মক ঘটনা সংঘটিত হৈ আছে আৰু তাৰ প্ৰভাৱ আচলতে কাছাৰ জিলাত যিহেতু কাছাৰ জিলাখন একেবাৰে জিৰিবামৰ একেবাৰে চুবুৰীয়া বা প্ৰতিবেশী আৰু সেয়েহে কাছাৰ জিলাত যাতে কোনো পৰ্যায়ে আচলতে প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ জিলা প্ৰশাসন কাছাৰ আৰক্ষী যথেষ্ট সষ্টম হৈছে, সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু দেখিবলৈ পোৱা গৈছিল জিৰিবামত যোৱা সময়ছোৱাত জিৰিবামত যিসমূহ হিংসাত্মক ঘটনা সংঘটিত হৈছিল তাৰ কিছু পৰিমাণে প্ৰভাৱ কাছাৰ জিলাত সংঘটিত হৈছিল। কেইবাদিন পূৰ্বে শিলচৰৰ যি চিকিৎসা মহাবিদ্যালয় আছিল, চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখৰ ভাগত অসম আৰক্ষীৰ সৈতে কুকি আৰু মাৰ জনগোষ্ঠীৰ যিসকল পুৰুষ মহিলা আছিল সেইসকলে এটা অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি কৰিছিল বা এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। এইসমূহ পৰিস্থিতি যাতে কাছাৰ জিলাৰ প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ জিলাৰ যিসমূহ মণিপুৰ সীমান্ত আছে, কাছাৰ জিলা সীমান্তসমূহ অসম আৰক্ষীয়ে যথেষ্ট আচলতে সতৰ্কতামূলকভাৱে ইয়াতে যি পহৰা বা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। অসম আৰক্ষীৰ কামাণ্ডো বাহিনী ইয়াতে মজুত কৰা হৈছে। অসমৰ কাছাৰৰ যিগৰাকী আৰক্ষী অধীক্ষক নুমাল মহতাই সময়ে সময়ে এই যিসমূহ অঞ্চলসমূহ পৰিদৰ্শন কৰি আছে। একেবাৰে 24 ঘণ্টা ইয়াতে পহৰাৰ ব্যৱস্থা কৰা হৈছে। মণিপুৰৰ পৰা যিসকল আচলতে কোনোবা লোক যাতে কাছাৰত অবৈধভাৱে প্ৰৱেশ কৰি কোনো ধৰণৰ নাশকতা যাতে সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে। আৰু দেখিবলৈ পোৱা গৈছিল মণিপুৰৰ যি আচলতে ঘটনাসমূহৰ যিসমূহ প্ৰভাৱ আচলতে কাছাৰ জিলাত যিসকল বসবাস কৰা যিসকল মৈতাই বা বিপৰীত দিশে যিসমূহ কুকিৰ জনগোষ্ঠীৰ সমৰ্থনকাৰী যিসকল মাৰ জনগোষ্ঠী আছে এইসকলৰ মাজত যাতে কোনো ধৰণৰ আচলতে যি সম্পৰ্কৰ ছিন্ন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ আৰক্ষী সতৰ্কতামূলক ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে। আৰু এই মুহূৰ্তত শেহতীয়া যি খবৰ এয়া হৈছে যে আচলতে জিৰিবাম বা এই যিসমূহ অঞ্চল এই অঞ্চলসমূহৰ যিসমূহ আচলতে মৃতদেহসমূহ উদ্ধাৰ হৈ আছে এইসমূহ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ কাৰণে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ অনা হয়। আৰু লৈ অনাৰ পাছত দেখিবলৈ পোৱা যায় তাতেও এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে এইসমূহ যিসকল আছে মণিপুৰৰ বাসিন্দা জিৰিবামৰ বাসিন্দাসকলে। শিলচৰ চিকিৎসা মহাবিদ্যালয়ত যাতে কোনো ধৰণৰ যাতে আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। শিলচৰ চিকিৎসা মহাবিদ্যালয়ত এই মুহূৰ্তত জিৰিবামৰ যি হিংসাত্মক ঘটনাৰ সম্পৰ্কিত 10টাকৈ মৃতদেহ এই মুহূৰ্তলৈকে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ যি মৰ্গ আছে মৰ্গত ৰখা হৈছে। মৰণোত্তৰ পৰীক্ষা কাম ইতিমধ্যে সম্পন্ন হৈছে। কিন্তু তাতে এটা কথা আহি পৰিছে এইবাৰ দেখিবলৈ পোৱা গৈছে এই যিসমূহ মৃতদেহ 10টাকৈ মৃতদেহ আটাইকেইটা মৃতদেহ হৈছে মণিপুৰৰ যিসকল মৈতাই জিৰিবামৰ মৈতাই বাসিন্দা মৃতদেহ। কিন্তু দেখিবলৈ পোৱা গৈছে মৈতাই যিসকল বাসিন্দা আছে জিৰিবামৰ বা কাছাৰৰ যিসকল বাসিন্দা এইসকলে ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে এইসমূহ মৃতদেহ তেওঁলোকে গ্ৰহণ নকৰে বুলি তেওঁলোকে এইসমূহ মৃতদেহ বুলি ইতিমধ্যে তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে। আৰু সেয়াহে কাছাৰ আৰক্ষী বিচাৰি আছে এই যিসমূহ মৃতদেহ আছে মৃতদেহসমূহ অতি সোনকালে মণিপুৰ চৰকাৰৰ ওচৰত সমজাই দিয়া বা মণিপুৰৰ যি জিৰিবামৰ যি জিলা প্ৰশাসন আছে জিলা প্ৰশাসনৰ ওচৰত সমজাই দিবলৈ কাছাৰ আৰক্ষীয়ে অহৰহ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু জিৰিবামৰ যিসকল এই যি মৃতদেহসমূহৰ পৰিয়াল যিসকল আছে বা মৈতাই যিসমূহ বিভিন্ন দল সংগঠন আছে এই দল সংগঠনসমূহে এইসমূহ মৃতদেহ সমজি লোৱা নাই। তেওঁলোকৰ দাবী হৈছে যে জিৰিবামত যিহেতু এটাৰ পাছত আনটো ঘটনা সংঘটিত হৈছে আৰু মৈতাইসকলৰ ওপৰত বিভিন্ন ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু সেয়াহে এইসমূহ আক্ৰমণৰ আচলতে উচিত বিচাৰ তেওঁলোকে বিচাৰিছে। বিচাৰ পোৱাৰ পাছত তেওঁলোকে মৃতদেহসমূহ সমজাই ল'ব বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে। কিন্তু অসম আৰক্ষীয়ে বিশেষকৈ কাছাৰ আৰক্ষীয়ে বিচাৰি আছে এই শিলচৰ চিকিৎসা মহাবিদ্যালয়ত এইসমূহ মৃতদেহ ৰখাৰ পাছত দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ কথা বাৰ্তাবোৰ আহি পৰে। এইসকল পৰিয়ালৰ সদস্য বা বিভিন্ন দল সংগঠনবোৰ আহি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। সেয়াহে কাছাৰত যাতে এইসমূহ প্ৰভাৱ যাতে নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই যি মৃতদেহ 10টাকৈ মৃতদেহ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত আজিৰ দিনতো আছে এইসমূহ মৃতদেহসমূহ মণিপুৰলৈ প্ৰেৰণৰ ব্যৱস্থা কাছাৰ আৰক্ষীয়ে
প্ৰেৰণ কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে আৰু যিসমূহ সীমান্তৱৰ্তী অঞ্চল আছে মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চল বিশেষকৈ জিৰিবামৰ জিলাৰ একেবাৰে চুবুৰীয়া যিসমূহ কাছাৰৰ অঞ্চল আছে সেইসমূহ অঞ্চলত অসম আৰক্ষীয়ে সম্পূৰ্ণ যি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। কোনো লোকক মণিপুৰৰ কোনো লোকক কাছাৰত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। কোনো লোক আচলতে বিশেষ প্ৰয়োজনৰ বাহিৰে কোনো লোক কাছাৰত প্ৰৱেশ কৰিব পৰা নাই। কাছাৰ আৰক্ষীয়ে এই ব্যৱস্থাসমূহ কৰিছে। যোৱাকালি আমি দেখিবলৈ পাইছো কাছাৰ আৰক্ষীৰ যিগৰাকী আৰক্ষী অধীক্ষক আছিল নুমাল মাহতা, তেওঁ একেবাৰে ৰাতিপুৱাৰ পৰা একেবাৰে গভীৰ নিশালৈকে দেখিবলৈ পোৱা গৈছে। তাতে তেওঁ কৰ্তব্য পালন কৰি আছিল, নিজে থিয় হৈ যি জিৰিবামৰ যি সীমান্তৱৰ্তী অঞ্চল জিৰিগাঁৱত তেওঁ নিজে আছিল গভীৰ নিশালৈকে। আৰু এনেদৰে তেওঁ প্ৰতিখন বাহন আচলতে তন্ন তন্ন কৰি তল্লাচী চলোৱা হৈছে। তন্ন তন্ন কৰি তল্লাচী চলাই এইসকলক যাবলৈ যিসকলৰ প্ৰয়োজনৰ বাহিৰে কোনো কাছাৰত প্ৰৱেশ কৰিব দিয়া নাই। আনহাতে আন এটা বিভিন্ন সূত্ৰৰ পৰা কাছাৰ আৰক্ষীয়ে গম পাইছিল যে কাছাৰ আৰক্ষীৰ ওচৰত খবৰ আহিছিল যে জিৰিবামৰ পৰা কিছু সংখ্যক লোক বিভিন্ন নাশকতাৰ সৃষ্টি কৰাৰ চক্ৰান্ত কৰি তেওঁলোকে কাছাৰ শিলচৰৰ বিভিন্ন হোটেলত আশ্ৰয় লৈছে বুলি কাছাৰ আৰক্ষীৰ ওচৰত খবৰ আহিছিল। কাছাৰ আৰক্ষীয়ে আৰক্ষী অধীক্ষক নুমাল মাহতাৰ নেতৃত্বত শিলচৰৰ প্ৰতিখন হোটেলত ইতিমধ্যে অভিযান চলোৱা হৈছে। অভিযান চলাই মণিপুৰৰ যিসকল বাসিন্দা ইতিমধ্যে শিলচৰৰ বিভিন্ন হোটেলত ইতিমধ্যে আশ্ৰয় লৈছে বা ইতিমধ্যে আহি শিলচৰৰ হোটেলত উঠিছে, সেইসকলৰ যিসমূহ পৰিচয় পত্ৰ আছিল সেই পৰিচয় পত্ৰ নথি পত্ৰসমূহ তন্ন তন্ন কৰি তল্লাচী চলোৱা হৈছে। বিশেষ প্ৰয়োজনৰ বাহিৰে শিলচৰৰ কোনো হোটেলত আচলতে এই যিসকল মণিপুৰৰ বাসিন্দা সন্দেহজনক লোকসকলক শিলচৰৰ হোটেলসমূহত আচলতে থাকিব দিয়া হোৱা নাই। আৰু আৰক্ষীয়ে যিসমূহ হোটেল আছে হোটেলত ইতিমধ্যে কৰা এটা নিৰ্দেশনা জাৰি কৰিছে যে যিসমূহ মণিপুৰৰ পৰা যিসকল আহে এইসকলৰ পৰিচয় পত্ৰ বা নথি পত্ৰসমূহ তন্ন তন্ন কৰি আচলতে পৰীক্ষা কৰি তাৰ পিছত হোটেলৰ ৰুম দিয়াৰ যি আচলতে তেওঁলোকৰ প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়া কৰাৰ কাৰণে। আৰু একথা মই এই মুহূৰ্তত যদি কওঁ এয়া হৈছে যে মণিপুৰৰ বিশেষকৈ জিৰিবামৰ যি উত্তপ্ত পৰিস্থিতি অগ্নিগৰ্ভ পৰিস্থিতি, এই অগ্নিগৰ্ভ পৰিস্থিতিৰ কোনো প্ৰভাৱ যাতে কাছাৰ জিলাত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰৰ আৰক্ষী যথেষ্ট সষ্টম। আৰু এই মুহূৰ্তলৈকে তেনেদৰে কোনো ঘটনা সংঘটিত হোৱা নাই। শিলচৰত ইতিমধ্যে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত 10টাকৈ মৃতদেহ এই মুহূৰ্তলৈকে আছে। মণিপুৰৰ যি জিৰিবামৰ হিংসাত্মক ঘটনা কেন্দ্ৰ কৰি বিভিন্ন মৃতদেহ উদ্ধাৰ হৈ আছে। এইসমূহ মৃতদেহ এই মুহূৰ্তত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত আছে আৰু কাছাৰ আৰক্ষীয়ে বিচাৰি আছে এইসমূহ মৃতদেহ অতি সোনকালে জিৰিবামলৈ প্ৰেৰণ কৰাৰ কাৰণে। হয়, নিকেশ ৰয়, আমি এই মুহূৰ্তে আপোনাক ধন্যবাদ জনাইছোঁ। মকসুদ চৌধুৰী আৰু মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ যিটো অসম আৰক্ষী সষ্টম হৈ পৰিছে, আমি মণিপুৰৰ সমান্তৰালভাৱে সমগ্ৰ বিষয়টোৱে অসমত কিদৰে প্ৰভাৱ পেলাইছে বা অসমত কিদৰে বৰ্ডাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সকলোখিনি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া অসম আৰক্ষী এনেদৰে সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে, যিহেতু মণিপুৰৰ শেহতীয়া ঘটনা প্ৰবাহে সীমান্ত অঞ্চলত এতিয়া প্ৰভাৱ পেলাইছে। সমান্তৰালকৈ নদীপথত আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে, সষ্টম হৈছে আৰক্ষী, সমগ্ৰ ব্যৱস্থা তদাৰক কৰিছে কাছাৰৰ SP নুমাল মাহাতাই। আমাৰ চুবুৰীয়া ৰাজ্য জিৰিবাম জিলাত যি এক আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হৈ আছে যোৱা কেইবাদিন ধৰি, তাৰ কাৰণে তাৰ পৰা যি তাত হোৱা পৰিস্থিতিৰ বাবে অসমত কাছাৰ জিলাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নঘটে আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ কাৰণে আমি সষ্টম হৈ আছোঁ। আমি সীমামূৰীয়া সামগ্ৰিকভাৱে যিটো অঞ্চল আছে গোটেই অঞ্চল জুৰি আমি পেট্ৰলিঙৰ ব্যৱস্থা কৰিছোঁ। আমাৰ পুলিচৰ টহলদাৰীৰ ব্যৱস্থা আছে। কামাণ্ডো ফৰ্চেছ বৃহৎ পৰিমাণে নিয়োজিত হৈ আছে আৰু দিনে নিশাই 24 আৱাৰ্ছ আমাৰ আৰক্ষীৰ টহলদাৰীৰ ব্যৱস্থা ইয়াত চলি আছে। তাৰ লগতে জিৰি নদী আৰু বৰাক নদীত আমাৰ যি ৰিভাৰাইন পেট্ৰলিং সেইটো ৰেগুলাৰ চলি আছে, যাতে কোনো ধৰণৰ এই সময়ছোৱাৰ গইনা লৈ যাতে কোনো দুষ্কৃতিকাৰী বা অপশক্তি অসমলৈ সোমাই আহি যাতে কোনো অশান্তিৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে আৰু শান্তিপ্ৰিয় স্থানীয় ৰাইজৰ মাজত যাতে অশান্তি বীজ বিয়পাব নোৱাৰে, তাৰ কাৰণে মই সষ্টম হৈ আছোঁ। আৰু এনেকুৱা কোনো অপশক্তিয়ে যদি আহি আমাৰ ইয়াত শান্তি বিঘ্ন কৰিবৰ কাৰণে চেষ্টা কৰে তাৰ প্ৰতি আমি সচেষ্ট হৈ আছোঁ আৰু কোনো ধৰণৰ এনেকুৱা অপচেষ্টা কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ কাৰা নিৰ্দেশ আছে
যে কোনো ধৰণৰ আইন শৃংখলা পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ যি অপশক্তি ইয়াত চেষ্টা কৰিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি বদ্ধপৰিকৰ আৰু তেওঁলোকক কোনো যাতে হাৰি যাব নোৱাৰে তাৰ কাৰণে আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।